জখলাবন্ধাৰ এটিএমৰ ভিতৰত ভয়ংকৰ অগ্নিকাণ্ড। কলিয়াবৰৰ জখলাবন্ধাত অগ্নিকাণ্ড। জখলাবন্ধাৰ মাজমজিয়াত থকা SBI এটিএমত সংঘটিত হৈছে এই অগ্নিকাণ্ড। এটিএমৰ ভিতৰত জুইৰ সূত্ৰপাত হোৱাৰ পাছতে সৃষ্টি হয় আতংকময় পৰিৱেশৰ। লগে লগে ৰাইজে খবৰ দিয়ে কলিয়াবৰ অগ্নি নিৰ্বাপক বাহিনীক। অগ্নি নিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হৈ নিৰ্বাপন কৰে জুই। শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। এইটো আমাৰ এটিএম হয়। এটিএমত আজি ধৰক আধা ঘণ্টা আগতে কি হৈছে, শ্বৰ্ট চাৰ্কিটৰ কাৰণে অকণমান মানে হেৰি পালোঁ আমি, ইলেক্ট্ৰিকেল শ্বৰ্ট চাৰ্কিটৰ কাৰণে অলপ জুই ওলালে। তো সেইটো কাৰণে আমি ইমিডিয়েটলি ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচেছকো মাতি দিলোঁ আৰু লগতে APDCL মেইন লাইনমেনকো মাতি দিলোঁ। সিহঁতে আহি ইমিডিয়েটলি মেইন লাইনটো ডিছকানেক্ট কৰি দিলে আৰু লগতে ফায়াৰ এণ্ড ছেফটিয়ে আমি আগতে অলৰেডি এটা কাৰ্বন ডাইঅক্সাইড চিলিণ্ডাৰ আনি মাৰিয়ে দিছিলোঁ। লগতে তথাপিও আমি আকৌ ফায়াৰ ছেফটিও আনি তেওঁলোকে কমপ্লিটলি এইটো কাট ডাউন কৰি দিলে। এটিএমটো জাষ্ট ৰিফিল কৰা হৈছিলে, এটিএমৰ একো ক্ষতি হোৱা নাই। কিন্তু মানুহখিনিৰ কেইদিন আমি এতিয়া ধৰক গোটেইখিনি গমটো নাপাওঁ কিমানখিনি ডেমেজ হৈছে। গোটেইখিনি আমি আকৌ নগাঁৱৰ পৰা বা গুৱাহাটীৰ পৰা মানুহ আহি গোটেইখিনি ৰিপেয়াৰ কৰিব লাগিব। সেইকাৰণে কাষ্টমাৰৰ যিখিনি ধৰক ইনকনভিনিয়েঞ্চ হয়, তো আমি ট্ৰাই কৰিম গোটেইখিনি ছাৰ্ভিচেছ আমি বেংকৰ ফালৰ পৰাই মানে বেংকৰ ওপৰত হেৰি দি দিয়াৰ আৰু বাকী এতিয়া বৰ্তমান আমাক সিহঁতে কোৱা মতে ফায়াৰ ছেফটিও চাই গৈছে, APDCLৰ লাইনমেনখিনিও চাই গৈছে, একো মানে হেৰি নাই আৰু একো বিপদৰ একো হেৰি নাই। কমপ্লিটলি আমি ইয়াৰ কাট অফ কৰি দিছোঁ। মানে আপোনাৰ এটিএমৰ যিখিনি বেটাৰী আছিলে সেইখিনি ক্ষয়ক্ষতি হৈছে নহয় জানো? বেটাৰী বা ইণ্টাৰনেল ৱায়াৰিং ক'ৰবাত কিবা শ্বৰ্ট চাৰ্কিট আৰু এতিয়া ধৰক গোটেইখিনি আমি নোচোৱাকৈ ক'ব নোৱাৰিম কি কাৰণত মানে হেৰি হ'ল। ঠিক আছে, একো তেনেকৈ বিপদ হোৱা নাই, কাৰো একো প্ৰব্লেম হোৱা নাই। ঠিক আছে।